টাই হোম ডেভেলপমেণ্ট কাউন্সিলে প্ৰায় 40 লাখ মান টকা ধন আবণ্টন কৰিছিল। আচলতে প্ৰায় 40 লাখ টকা ধন আবণ্টন কৰিছে। তাৰ 40 লাখ টকাৰ কামৰ উদাহৰণ এয়া। আমি ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষক আমি বিভাগীয় কৰ্তৃপক্ষজনক ঠিকাদাৰজনৰ যিখন ফাৰ্ম আছে ঠিকাদাৰজনৰ ফাৰ্মখন আমি ব্লেক লিষ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি আঞ্চলিক ছাত্ৰ সন্থাই আমি বিভাগীয় কৰ্তৃপক্ষজনক আমি ধিক্কাৰ জনাইছোঁ। তেখেতে ইমান কম সংখ্যক কাম কৰি তেখেতে যি ইমান মানে এটা ব্যাগুম ধন আহিছে, আমি সেই ব্যাগুম ধনটোৰ তেখেতে আত্মসাৎ কৰিব বিচাৰিছে। তাৰ বাবে আমি লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আমি কৈছোঁ যে যদি তাত আগত কাম নিৰ্মাণ কৰাৰ আগতে এখন ফ্লক তাত লগাই লোৱা, কিন্তু এই ফ্লকখন আজিলৈকে কিন্তু এই যিজন ঠিকাদাৰ তেখেতে লগাবলৈ সক্ষম নহ'ল। আৰু যদি ফ্লকখন আৰু কামখিনি যদি নিয়াৰিকৈ নহয়, আমি কাম বন্ধ কৰি ৰাখিবলৈ থানৰ উপস্থিত আছোঁ। এই থানটো হ'ল আমাৰ এটা ঐতিহাসিক থান। এইটো 3টা মৈদাম আছে, বহমেচলো, সৌমেচলো আৰু তামুলী মৈদাম, 3টা মৈদাম আছে। ইয়াত প্ৰায় 53 বিঘা মাটি আছিলে, কিন্তু ইতিমধ্যে 53 বিঘা মাটি আমি আছে নে নাই নাজানো, কিন্তু আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক ইয়াক চাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইয়াৰ লগে লগে ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ কাৰণে, সংৰক্ষণৰ কাৰণে আমাৰ টাই হোম ডেভেলপমেণ্ট কাউন্সিলৰ তৰফৰ পৰা প্ৰায় 40 লাখ টকা ইতিমধ্যে অনুদান আগবঢ়াইছে। এইবিলাক আমি গম পাইছোঁ এটা ৱেবছাইটত চাই, আৰু সেয়া তথ্য আপোনালোকক আমি দিম। কিন্তু কথাটো হ'ল এইটোৱেই, অতি পৰিতাপৰ কথা, আমাৰ যি এটা সম্পদ, ঐতিহাসিক সম্পদ, বুৰঞ্জী প্ৰসিদ্ধ এটা সম্পদ, এই সম্পদটোক লুণ্ঠন চলাবৰ কাৰণে একাংশ আমাৰ যি নিজৰ বদন আছে, নিজৰ সমাজৰ বদন আছে, যিসকলে ইয়াত কাম কৰি আছে, তেখেতলোকে বদনৰূপী যি কাম কৰিছে, তেখেতলোকক আমি ইয়াত ধিক্কাৰ জনাইছোঁ। তেখেতলোকে পুৰণা এটা ভীমৰ ওপৰত তেখেতে নতুন এটা ভীম মাৰি ৱাল গাঁঠিছে। সেই ৱালখন কিমান দিন যাব তাৰ এটা চাবলগীয়া বিষয় হ'ব। এইটো কাৰণে চাবলগীয়া হ'ব, ইয়াত এতিয়া দ খাৱৈ আছে কাষতে। এটা পুৰণা ভীম আছিলে, পুৰণা ভীমটোৰ ওপৰত তাৰ তলত পুছ প্লেট আছিলে নে নাই, সেই বস্তুটো আমি এটা চাবলগীয়া বিষয় হৈ আছে। তাত যদি পুছ প্লেট নাই, এই পুৰণা ভীমটোৰ ওপৰত যদি নতুন ভীম এটা আমি ইমান এখন ডাঙৰ ৱাল যদি তেওঁলোকে মাৰি দিয়ে, দুদিন পাছত খহি যাব। এনেদৰে আমাৰ সম্পদবিলাক সদায় শেষ হৈ গৈ থাকিব নেকি? সেয়েহে আমি ইয়াৰ বিভাগীয় কৰ্তৃপক্ষক আমি দাবী জনাইছোঁ যে ইয়াক এটা উচিত তদন্ত হ'ব লাগিব। আৰু ইয়াক মানে যিসকল ঠিকাদাৰে কাম কৰি আছে, তেখেতলোকে যেতিয়ালৈকে ভালকৈ কাম নকৰিব, তেতিয়ালৈকে তেওঁলোকৰ যি ফাৰ্মত কৈছে সেই ফাৰ্মখন ব্লেক লিষ্টেড কৰিব লাগে বুলি আমি দাবী জনাইছোঁ, বিল আছি তেনে। আৰু ইয়াৰ লগে লগে আমি এটা কথা ক'ব বিচাৰিছোঁ যে এই থানত এখন নিৰ্মাণ সমিতি গঠন কৰিছিলে স্থানীয় লোকক লগত লৈ, কিন্তু আমি জানিব পাৰিছোঁ যে এতিয়ালৈকে তেখেতলোকক কিমান টকা আহিছে বা কেনেধৰণে নিৰ্মাণ কৰা হ'ব, আৰু কিমান দীঘলকৈ এখন যে ৱাল আহিছে বা কিমান মিটাৰ, এটা ভীম কিমান হ'ব তাৰ এটা এষ্টিমেট থাকে। সেই কথাটো কিন্তু এতিয়ালৈকে কোনো জানিব দিয়া নাই। আৰু আমি ঠিকাদাৰ পক্ষৰ লগত আমি যেতিয়া যোগাযোগ কৰিছিলোঁ, তেখেতলোকে কিন্তু আমাক চেলেঞ্জ কৰিছে, আমি সেই কথা নাজানো, আমি কাম কৰিব লাগে, কাম কৰিম, সেয়াত আপোনালোকৰ কি কথা আছে বুলি কৈছে। তেখেতলোকে আমাক চেলেঞ্জ জনাইছে। সেয়েহে আমি তেখেতলোককো আমি ক'ব বিচাৰিছোঁ যে যেতিয়ালৈকে তেখেতলোকে আমাক ইয়াৰ সম্পূৰ্ণ তথ্য প্ৰদান নকৰিব, তেখেতলোকৰ আমি কাম কিন্তু বন্ধ কৰিবৰ কাৰণে বাধ্য। 2023-24 বৰ্ষৰ টাই হোম যি ডেভেলপমেণ্ট কাউন্সিল আছে, সেই কাউন্সিলৰ জৰিয়তে আমাৰ মেচলো বৰমৈদামলৈ প্ৰায় 40 লাখ টকা পকী দেৱালৰ নিৰ্মাণৰ কাৰ্যৰ কাৰণে আহিছে বুলি গম পাইছোঁ। আৰু ইয়াত আহি আমি গম পাইছোঁ যে ইয়াৰ যিসমূহ পকী দেৱালৰ যি কাম চলি আছে, কামত প্ৰায় বিসংগতি দেখিছোঁ। আগৰ পুৰণা ভীমৰ ওপৰতে তেওঁলোকে ৱাল মাৰিছে, আৰু তাৰোপৰি পুৰণা যি লোহাৰ ব্যৱহাৰ কৰিছে। আৰু স্থানীয় ৰাইজে আমাক জনোৱা মতে তেওঁলোকে ইয়াত এখন নিৰ্মাণ কমিটি বনাইছে, যদিও স্থানীয় কোনো মানুহক ড্ৰয়িঙৰ পৰা আৰম্ভ কৰি একো দেখুওৱা নাই। আমি ঠিকাদাৰৰ লগত আমি যোগাযোগ কৰিছিলোঁ, ঠিকাদাৰেও কোনো উত্তৰ দিব নোৱাৰিলে। গতিকে আমি ইয়াৰ সম্পূৰ্ণ ড্ৰয়িং বিচাৰি আমি RTIৰ জৰিয়তে আমি আবেদন জনাইছোঁ, আৰু ইয়াৰ আবেদন কৰিছোঁ। তাৰপিছত আমাৰ যি তথ্য আহিব, এই তথ্যৰ ভিত্তিত আমি আমাৰ যি আমি CM ভিজিলেন্সে হওক বা দুৰ্নীতি আমি অৱগত কৰিম পিছত ঘটনাটো। আমাৰ আহোমৰ এটা আপুৰুগীয়া বস্তু ইয়াত আচলতে সংৰক্ষিত হ'ব লাগে খুব ভালকৈ, কিন্তু সংৰক্ষিত হোৱা নাই। যি টকা আহিছে, এই টকা আচলতে আমি গম পোৱা নাই। 40 লাখ আমি 40 লাখ বুলি গম পাইছোঁ, কিন্তু স্থানীয় ৰাইজে কৈছে যে ইয়াতকৈ বেছি আহিছে, 50-60 লাখ প্ৰায় কৈছে। কিন্তু তেওঁলোকে আধাৰশিলাখনো তাত ফলকখনো নাই, ইয়াত কি কাম হৈছে, কি হৈছে, ফলকখনো তাত নাই। গতিকে আমি কামটো সম্পূৰ্ণ বিসংগতি হৈছে বুলি আমি অনুমান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।